নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই আপুনি কোৱাৰ পিছৰ পৰা কিন্তু মই লাগি আছোঁ দেই, মই বহি থকা নাই। কাৰণ অসমৰ মুখ্যমন্ত্ৰী যেতিয়া কৈছে যে ভণ্ড অনুৰাগী, জুবিনৰ অনুৰাগী, মই বিচাৰি আছোঁ। মই যোৱা এপিছ'ডত কিছু বিচাৰি দিছিলোঁ নহয় আপোনাক, এইকেইটা আপুনি নোট কৰিছেনে নাই নাজানো, নোট কৰি থওক আৰু আপোনাৰ ভক্তবিলাকক কওক। ভণ্ডটো ঠিকেই কৈছে, কাৰণ মই দেখিছোঁ যে যোৱা সময়ছোৱাত মানে মোৰ চেনেল যি ধৰণে ছাবস্ক্ৰাইব হ'ব লাগিছিলে, যি ধৰণে ভিউ হ'ব লাগিছিলে, তেনেকৈ নাই। মই কিন্তু আপোনাৰ আৰম্ভণিৰ পৰা 19 তাৰিখৰ পৰা কিন্তু জুবিন গাৰ্গৰ পক্ষত আপোনাৰ বিপক্ষতেহে মাত মাতি আছিলোঁ। কাম হোৱা নাই। চাওঁ বাৰু এতিয়া কি হয়, কাৰণ সঁচাকৈ অনুৰাগী থাকিলেতো আৰু মোৰ লাখ মোৰ ছাবস্ক্ৰাইবাৰ, ইমান দিনেতো লাখ কোটি ছাবস্ক্ৰাইবাৰ হৈ যোৱা হ'লে ভিউ মানে একদম ফাটাফাটি ভিউ, 1 ঘণ্টাৰ ভিতৰতে ইমান লাখ ভিউ হৈ গ'লে হয়, কিন্তু হোৱা নাই। তাৰমানে ভেজাল আছে, আপুনি ঠিকেই কৈছে। তো লাষ্ট এপিছ'ডত মই আপোনাক দেখাইছোঁ যে কোনকেইটা মানে হেৰি হয়, ভণ্ড হয় অনুৰাগী। তো এতিয়া ভণ্ড অনুৰাগী ছাৰ অকল অসমত নহয় দেই, বেলেগ ৰাজ্যতো কিন্তু আপোনাৰ ভণ্ড অনুৰাগী আছে। আপুনি চিন্তা কৰকচোন, ইণ্ডিয়াৰ এলন মাস্ক, মানে আপুনিতো চাগে ধৰিব পাৰিছেই। অৱশ্যে এইকেইদিন আপোনাৰ মাথাও কাম কৰা নাই, তথাপি মই অলপ বেছি আমনি নকৰোঁ মই। তাৰমানে মানে ট্ৰাম্পৰ মেইন মানুহজন হ'লগৈ ইলন মাস্ক। তো কালি কিন্তু যদি জুবিনৰ ঘৰত মানে গাৰ্গীক লগ কৰিবলৈ ট্ৰাম্পৰ খাছ মানুহ ইলন মাস্ক আহি যায়, কোনো ডাঙৰ কথা নহয় কিন্তু। কাৰণ ইতিমধ্যে খুদ অমিত শ্বাহ আৰু মোদীৰ গৃহ ৰাজ্য মেইন যিজন মানুহ আছে, তেওঁতো অকল সেই ৰাজ্যৰে নহয়, মানে গোটেই ভাৰতবৰ্ষখন তেওঁৰ মুঠিতে আছে। পিকচাৰ হৈছিলে নে দুনিয়া মেৰে জেব মে, সেইটোৱে মানে ভাৰত মেৰে জেব মে। কাৰণ আপোনালোকে দুটাই, সোঁফালৰ জেবত আপোনাক সোমাইছে, বাওঁফালক আৰু একজনক সোমাই দিছে। আপুনি চিন্তা কৰক কেনেকুৱা কণ্ডিশ্যন। তো আদানী আহি পালেই নহয়। আপোনালোকে কল্পনা কৰিব পাৰেনে যে আদানী যাৰ ইমান পুতনি, ইমান $1 বিলিয়ন মানে মালিক, আৰু ৱৰ্ল্ডৰ কেই নম্বৰত পৰিছে, এই মামুলি যোনটো মানে ভগৱান চগৱান নামানে তেনেকুৱা একজনৰ মানুহ মৃত্যুৰ হোৱাৰ পিছত আহিলে হয়। অৱশ্যে আহিব, কাৰণ তেওঁলোকে এই বেপাৰীবিলাক পৰিস্থিতি সাপেক্ষে তেওঁলোকৰ মানে নিয়ম নীতিবিলাক লৈ থাকে। কাৰণ জুবিনৰ কথাটো আজি ৰাজ্যত বা ৰাষ্ট্ৰত নহয়, এইটো আন্তৰ্জাতিক পৰ্যায়কে পাইছে। আপুনি হয়তো চিনি পোৱা নাই, এতিয়া বেলেগ ধৰণে কৰি আছে। তো যি নহওক, এতিয়া চব আহি গ'ল, আদানী আহি গ'ল। তো আদানী ভাবিছে যে অসমৰ মানুহকেইটা মানে ফকটীয়া নহয়, আৰু ইমান সোনকালে কিন্তু চব বস্তু পাহৰি নাযায়। কল্পনা কৰিব পাৰে আদানী লাষ্ট যিবিলাক চেলিব্ৰিটি আমাৰ মৰিলে, ধৰি লওক এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডে হওক বা পলিটিকেল ফিল্ডতে হওক, ক'ত আদানী ক'ৰবাত গৈছে নেকি? মনত পৰি আছে নেকি আপোনালোকক? নাই যোৱা, ইয়ালৈ আহিছে। তাৰমানে ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত কিন্তু আপোনালোকে কেছ পেজ আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে যে 3,000 বিঘা, 10,000 বিঘা, মানে হাজাৰ বিঘাত আদানীক কি ধৰণে অবৈধভাৱে দিয়া হৈছে। কাৰ মাটি সেইবিলাক? আমাৰ এই ভূমিপুত্ৰ খিলঞ্জীয়া অসমীয়া মানুহৰ দিয়া হৈছে। তো গতিকে এটা আনৰেষ্ট আছে, যিটোৰ ঝাটকা কিন্তু অলৰেডি BTC ইলেকশ্যনত পাইছে। তো গতিকে তেওঁ মানে মোদী অহা নাই পটককৈ, মানে বহুত কথাটো আহি যাব, কোনো ডাঙৰ কথা নহয়। আৰু মোদীটো ক'বলৈ নাই। তো এই যে গামোচা লৈ থকা যে, আৰু আমাৰ কেইটা যে নাচি থাকে নহয় যে নাই মোদী আমাৰ অসমৰ গামোচা লৈছে, গামোচা সম্পৰ্কে বক্তব্য কি জানেনে আপোনালোকে? অলপ খবৰ ল'ব। যিবিলাক আৰু মানে ভক্ত অনুৰাগী বুলি কোৱা হৈছে, যিকেইটা ভক্ত নহয়, ভণ্ডকেইটাক আপোনালোকে খবৰ ল'ব। তেওঁ কিন্তু কেতিয়াও মানে মই জনামতে তেওঁ গামোচা কিন্তু খুব বেছি এটা অসমীয়া গামোচা নহয়, মানে কিতাপ কিমান, মানে কিমান লিটাৰেলি আমি কিমান ডেভেলপ, সেইবিলাকৰ প্ৰেষ্টিজ দিছিলে। আৰু সেই যোৱা 11টা বছৰ কিন্তু এই যে গামোচা পিন্ধি আমাক কিন্তু মোদীয়ে মানে টুপি পিন্ধালে, এই কাৰবাৰটো কৰিলে। এতিয়া এই যে তাৰ যি মানে সাম্ৰাজ্য অসমত, কাৰণ তেওঁ দেখিছে, আদানীয়েও দেখিছে, মোদীয়েও দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ 26ত টাটা হৈ যাব, কাৰণ BTCত অলৰেডি
মানে মই অলৰেডি এপিছড কৰিছোঁ, কোনোবা যদি আপোনালোকে দেখা নাই সেইকাৰণে কৈ আছোঁ যে ছাবস্ক্ৰাইব কৰক প্লিজ ছাবস্ক্ৰাইব কৰক। চাওক BTC ইলেকশ্যন মই 12 দিন আগত যোনটো কৈছিলোঁ ইলেকশ্যন ৰিজাল্ট ছেম টু ছেম ওলাইছে। ৰঞ্জন চৌধুৰী কোৱাটো মিলিছে। সুধীৰ চৌধুৰী যিবিলাক কৈ আছে নহয় জি নিউজৰ পাত্তা নাপায়। ৰঞ্জন চৌধুৰী যোনটো কৈ আছে সঁচা কথা কয়, কাৰেক্ট এনালাইচিছ দিয়ে। কাৰণ মই কোনো পলিটিকেল পাৰ্টিৰ পৰা ফাণ্ড নলওঁ, কাৰো আণ্ডাৰত নহয়। মই বিন্দাছ কথা পাতোঁ আৰু বিন্দাছ থকা মই মৃত্যুলৈকে বিন্দাছ থাকিব বিচাৰোঁ, বেলেগ আৰু কোনো ষ্টৰি নাই। এতিয়া অসমীয়াৰ আৱেগকো সেইটোক হেৰি কৰা হৈছে। আজি দহা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো জানে, আৰু দহাৰ দিনাখনেই কিন্তু আহিছে যাতে অসমীয়া মানুহক আকৌ একবাৰ বুৰ্বক বা এই আদানী আহি গৈছে। কাৰণ এতিয়া কি হ'ব, আদানীৰ যিবিলাক অবৈধ সম্পত্তি যিবিলাকক বৈধ বনাবলৈ আপুনি আপ্ৰাণ চেষ্টা কৰি আছে, সেইটোক লৈ যাতে কোনো প্ৰশ্ন কৰিব নোৱাৰে তাৰ কাৰণে সেইটো চলি আছে। এতিয়া ডোনাল্ড ট্ৰাম্পৰ মেইন ট্ৰাম্প কাৰ্ডটো হ'লগৈ ইলন মাস্ক, আৰু মোদীৰ মেইন ট্ৰাম্প কাৰ্ডে হ'লগৈ কিন্তু আপোনাৰ আদানী, গৌতম আদানী তেওঁ। তো তাৰ ওপৰতে কিন্তু গোটেই কাৰবাৰটো চলি আছে। মানে সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ। আপোনালোকে চিন্তা কৰক, আদানীটো ভূপেন হাজৰিকা মৰোতো আদানী আছিলে দেখোন, আম্বানীও আছিলে। ভূপেন হাজৰিকাও মানে মই একজনৰ লগত আন একজনক তুলনা কৰা নাই, তাততো তেতিয়াতো কোনো খবৰ নাই কাৰো, নাই তেতিয়া কংগ্ৰেছৰ পিৰিয়ড আছিলে। এইবিলাক ফাল্টু কথা পাতি লাভ নাই। গতিকে বহিৰাজ্যটো ইতিমধ্যে আৰু কোন আহিছিলে, কিৰণ ৰিজিজু আহিছিলে। তো কিৰণ ৰিজিজু মালটো কোনো তেনেকৈ কোৱা নাই। মাল বুলি শব্দটো এইটো কাৰণে কৈছোঁ কাৰণ আপুনিতো কৈ থাকে ন মালটো ক'ৰ মাল, ক'ৰ পৰা টপকিলে। তো কিৰণ ৰিজিজু যে মালটো এইটো অসমৰ ৰাইজে খোৱা নাই। তাৰপিছত কি আহিলে, সিন্ধিয়া আহিলে। সিন্ধিয়া আহি কি বুলি কৈছে, না তেওঁ নৱৰত্ন মইতো ধৰিবই পৰা নাই। কিয় নৱৰত্ন, কেনেকৈ নৱৰত্ন হ'ল, এইটো কি অইল ইণ্ডিয়া হয় না ONGC হয়? আৰু এই যে নৱৰত্ন সিন্ধিয়া ডাঙৰীয়া আপুনি অলপ ক্লিয়াৰ কৰকচোন বাৰু। আমাৰ চেনেলৰ যোগেদি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। নৱৰত্ন এই যে 8টা ৰত্ন আগত কোন, এতিয়া আকৌ ফচিলে আপুনি। নৱৰত্ন কোৱাটোতো কৈ দিছে। এই নৱৰত্নৰ তাৰ হিষ্ট্ৰিকেল যোনটো বেকগ্ৰাউণ্ড, এই বেকগ্ৰাউণ্ডটো কি, আকবৰৰ সভাত যে 9টা ৰত্ন আছিলে তাত যাত একজন বীৰবলো আছিলে। তো গতিকে সেই মুছলমান সাম্ৰাজ্য আকবৰ এইটো আহি গ'ল আকৌ। তো গতিকে নৱৰত্নটো মানে কেনেকৈ হ'ল, এই হিচাপটো আমাৰ অসমৰ ৰাইজৰ লাগিব নহয়। আদানী আহিলে, গতিকে এই আদানী, আম্বানী, মাদানী, মই মাদানীক লৈহে কৰিছোঁ, কাৰো কথালৈ নাহিব। জুবিনৰ যি আদৰ্শ, জুবিনৰ আদৰ্শ আপোনালোকে মানি চলক, সেইমতে আপোনালোকে আগবাঢ়ি যাওক, তেতিয়াই আত্মাই মানে শান্তি পাব। আৰু অহা দিনবিলাকত চাব আৰু যে ভণ্ড আপোনাৰ যিবিলাক আমাৰ অসমখনক লণ্ডভণ্ড কৰিবলৈ ব্যস্ত হৈ আছে হেৰিৰ অনুৰাগী সাজি, এতিয়া আজি দহাৰ দিনাখন আহিলে। মইতো ভাবিছিলোঁ এইটো একচুৱেলি মূৰ্খামি হয়। অকল আমাৰ হিমন্ত বিশ্বৰ কাষতে মানে বিপথে পৰিচালিত কৰা মানুহ নাই, মোদীৰ কাষতো আছে। মই আজি কৈ আছোঁ, অলপ দিমাগ থকা হ'লে মোদী কিন্তু কমচে কম আধা ঘণ্টাৰ কাৰণে মানে জুবিনৰ মৃত্যুৰ পিছত সেই ড্ৰামাটো কৰিব পাৰিলে হয়। তেওঁ অৰুণাচলত আহিছে, আপোনালোকে খবৰ লওক, অৰুণাচলত আহিছে বঢ়িয়াকৈ একদম কেপ চেপ লগাই কিবা মানে ফেশ্বন হেৰি কৰি আছে। ইয়াত আহিব লাগিছিলে, সেইটো কিন্তু মোদীয়ে মিছ কৰিলে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ভাল নালাগিলে শ্বেয়াৰ নকৰিব। কমেণ্টছত যি খুচি কমেণ্ট দিব পাৰে, ফুল লিবাৰ্টি। মই যেনেকৈ বিন্দাছ কওঁ, আপোনালোকৰ কমেণ্টবিলাকো মই বিন্দাছ কৈ আছোঁ। আৰু মই কিন্তু কোনো নাভাবে, কোনোবাই লিখি আছে গতিবিধিয়াই যে কংগ্ৰেছৰ, কোনো কংগ্ৰেছ নহয়। আপোনালোকে কি বুলি ভাবিছে? খুদা না খাস্তা 26ত যদি আপোনাৰ কংগ্ৰেছ আহে, মই কি কংগ্ৰেছক খুদাই এৰি দিম নেকি? কাকো এৰি দিব নাই। জুবিন গাৰ্গে যেনেকৈ কৈছিলে বিজেপিকো মই ভাল নাপাওঁ, কংগ্ৰেছকো ভাল নাপাওঁ মানে কি, যাৰ যোনটো বেয়া কাম সেইটো ক'বই। আৰু বিজেপি কি কৈছিলে, বিজেপি সম্পৰ্কে যে ভোট নিদিব, বদলা পাৰ্টি হয়। গতিকে মোৰো কিন্তু স্থিতি তেওঁৰ খুৰা হিচাপে মোৰ একেই স্থিতিত আমাৰ মানে খুৰা আৰু ভাতিজা হিচাপে কোনো চেঞ্জ হোৱা নাই, আমি একেটা স্থিতিতে আছোঁ। আৰু এই যে ভণ্ডবিলাক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কিন্তু আকৌ জনালোঁ। তো আপুনি বহিৰাজ্যৰ যিবিলাক, এতিয়া চাব কালি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ এই চিফ মিনিষ্টাৰবিলাক আহি যাব, পৰহি চাব প্ৰেচিডেণ্ট আহি গ'ল। গতিকে এই ভণ্ডবিলাকক চিনি পাওক আপোনালোকে। নমস্কাৰ।